সো এই কাৰণে মানে অলপ ডিমোটিভেট হৈ গৈছিলোঁ। সময় সদায় একে নাথাকে, কাৰণ গছ গছনি থাকিলে প্ৰকৃতি থাকিব, আৰু যদি প্ৰকৃতি থাকে তেতিয়াহে আমি থাকিব পাৰিম। হেল্ল', আসসালামু আলাইকুম, নমস্কাৰ। কি খবৰ সকলো? আশা কৰোঁ আপোনালোকে ভালে আছে, ময়ো ভালে আছোঁ। চ' বহুত দিন পিছত ব্লগিং ষ্টাৰ্ট কৰি দিলোঁ। মানে কি কৰিম আৰু, ভিউছে নাহে, কি ব্লগ বনাওঁ। চ' সেইকাৰণে মানে অলপ ডিমোটিভেট হৈ গৈছিলোঁ। চ' ফাইনেলি নিজকে আকৌ এবাৰ মটিভেট কৰি ব্লগিং ষ্টাৰ্ট কৰি দিলোঁ। আৰু বহুদিন মানে গৰম দিয়াৰ পিছত ৰাতি যেনেকৈ বৰষুণ দিছে, টোপনিটো ভাল হৈছে আৰু মানে বতৰো ধুনীয়া হৈ গৈছে, একদম চাৰিওফালে ক্লিন, নিট এণ্ড ক্লিন হৈ গৈছে চব। মানে চাৰিওফালে ধূলি বালিৰে যেনেকৈ একদম মানে চব একদম মানে দেখাত বেয়া হৈ গৈছিল। চ' আজি একদম নিট এণ্ড ক্লিন হৈ গৈছে বৰষুণ দিয়াৰ পিছত। আৰু ঘৰতে মানে এটা বস্তু মোৰ দৃষ্টিগোচৰ হৈছে, চ' এতিয়া আপোনালোকক দেখাম বুলি ভাবিছোঁ। চ' বোলক চাই আহোঁ। এইটো বস্তু দৃষ্টিগোচৰ হৈছিল, মানে এইটো হৈছে নেমু গছ। মানে এইটো বহু বছৰ ধৰি মানে মোটামুটি এইখিনিমানলৈকে আছিল, মানে ডাঙৰে হোৱা নাছিল। চ' ফাইনেলি এইবাৰ দৃষ্টিগোচৰ হ'ল। এইটো মানে ডাঙৰো হৈছে, প্লাছ নেমুও লাগিছে, বহুতকেইটা নেমু লাগিছে। চ' ইয়াৰ দ্বাৰা আমি এটা কথা শিকিব পাৰোঁ যে সময় সদায় একে নাথাকে, কেতিয়া পৰিৱৰ্তন হৈ যায় কোনেও গম নাপায়। চ' ঠিক তেনেদৰে মানুহৰো সেনেকুৱা, আপুনি আজি যি পৰিস্থিতিত আছে, আপোনাৰ যি সময় চলি আছে, সেইটো পিছলৈ মানে এনে পৰিস্থিতি নাথাকিবও পাৰে, মানে চেঞ্জ হৈ যাব পাৰে, কোনে ক'ব নোৱাৰে। চ' সেইকাৰণে কোনে কাকো যাতে হেলা নকৰে, কাৰণ কাৰ কেতিয়া কি পৰিৱেশ চেঞ্জ হৈ যায়। এটা কথা আছে নহয়, মানে গান ওলাইছিল যে আপোনাৰ টাইম আয়েগা, এতিয়া কাৰ টাইম আহি যায় কোনেও ক'ব নোৱাৰে। চ' চব এইখিনি মেইনটেইন কৰি চলিব লাগে, আৰু সেইকাৰণে কাকো হেলা কৰিব নালাগে। চ' এইখিনিয়ে আৰু। গুড মৰ্ণিং এভৰিৱান, আশা কৰোঁ আপোনালোকে ভালে আছে। চ' আজি হৈছে নেক্সট ডে'। কালি আৰু একো শ্বুট কৰা নহ'ল, যিহেতু বৰ্তমান মানে এটা ব্লগ কমপ্লিট কৰিবলৈ হ'লে মোৰ 3-4 দিন লাগি আছে। চ' কি কৰিম আৰু, উপায় নাই। চ' এতিয়া অলৰেডি ৰেডি হৈ গ'লোঁ, মানে অলপ কলগাছিয়ালৈ যাবলৈ আছে। চ' ব্লগ কণ্টিনিউ কৰি আছোঁ। চ' আপোনালোকে থাকক আৰু ছাপোৰ্ট কৰি থাকক। চ' ফাইনেলি আহি পালোহি মোৰ ফেভৰেট প্লেচ। মানে মই কলগাছিয়া ফালে আহিলে এইটো প্লেচত মানে ৰখোৱে, মানে ধুনীয়া প্লেচ, একদম চাৰিওফালে গছ গছনি, আৰু যিহেতু ৰ'দ দিছে বহুত। চ' ইয়াতে ধুনীয়া চাহ দিছে, তো ইয়াতে ৰখি অলপ ভাল লাগে, মানে ফ্ৰেছ এটা ফিল হয়। চ' সেইকাৰণে ৰখিলোঁ ইয়াতে। আৰু গছ গছনিৰ মানে কি মূল্য, সেয়া আমি অকল যেতিয়া বেছি গৰম দিয়ে আৰু ৰ'দ দিয়ে সেইটো টাইমতহে বুজি পাওঁ, মানে গছ গছনিৰ কি মূল্য। কাৰণ গছ গছনি থাকিলেহে মানে আমি চাহ পাম, আৰু যিহেতু ৰ'দৰ মাজত আমাৰ চাহ মানে খুবেই প্ৰয়োজন। চ' আমি যেতিয়া প্ৰয়োজন তেতিয়াহে গম পাওঁ। সেইকাৰণে কওঁ যে গছ গছনিৰ পুলি যিমান ৰুব পাৰে ৰুই দিয়ক, কাৰণ গছ গছনি থাকিলে প্ৰকৃতি থাকিব, আৰু যদি প্ৰকৃতি থাকে তেতিয়াহে আমি থাকিব পাৰিম। চ' গছ গছনিৰ কিমান মূল্য, চ' ইয়াতে আপোনালোকে উপলব্ধি কৰিব পাৰে। চ' এইখিনিয়ে আৰু আহি কলগাছিয়া টাউন আহি পালোহি। চ' টাউনত আহি মানে অলপ কলগাছিয়া টাউনৰ যি চাৰিওফালৰ পৰিৱেশ, সেয়া আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ। মানে কলগাছিয়া টাউনৰ ওপৰত ফুল ভিডিঅ' এটা বনাম বুলি ভাবিছোঁ, মানে এইখিনিতে টাউনক মানে ভালকৈ দেখুৱাটো সম্ভৱ নহয়। চ' এইখিনি চোৱাৰ বাবে থেংক ইউ, ধন্যবাদ।